নতুন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'ত ঘৰতে বহি আপোনালোকে এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ডখন কিদৰে বনাব পাৰিব সম্পূৰ্ণ প্ৰক্ৰিয়াটো দেখুৱাই দিম। ভিডিঅ'টো চাই যদি অলপ উপকৃত হয় চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। যদি কিবা জানিব বা সুধিবলগীয়া থাকে তেনেহলে ডেসক্ৰিপচনত হোৱাটছআপ গ্ৰুপৰ লিংক দিয়া হৈছে, তাত জয়েন হৈ পেলাই আপোনালোকে মোক মেছেজ কৰিব পাৰে। এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ডখন সকলো ধৰণৰ চৰকাৰী চাকৰি আবেদনৰ ক্ষেত্ৰত প্ৰয়োজন হয়। যদি আপোনালোকৰ এক্সচেঞ্জ কাৰ্ড নাথাকে তেনেহলে কোনো চাকৰিত আপোনালোকে আবেদন কৰিব নোৱাৰিব। যদি আপোনালোকে মেট্ৰিক পাছ কৰিছে, হাই সেকেন্ডাৰী পাছ কৰিছে, তেনে ক্ষেত্ৰত আপোনালোকে এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ডখন বনাই লওক। আগন্তুক আহিবলগীয়া সকলো ধৰণৰ চৰকাৰী চাকৰি, আসাম পুলিচ হওক, এডিআৰই হওক বা ফৰেষ্টৰ হওক, এনেকুৱা ধৰণৰ চাকৰিসমূহত আপোনালোকৰ এক্সচেঞ্জ কাৰ্ডখন প্ৰয়োজন হ'ব। যদি নাথাকে তেনেহলে আপোনালোকে আবেদন কৰিব নোৱাৰিব। তাৰ পাছতে আপোনালোকে যেটো সাৰ্চ বাৰ পাব, সাৰ্চ বাৰত আপোনালোকে টাইপ কৰিব এমপ্লয়মেন্ট এক্সচেঞ্জ বুলি টাইপ কৰিলে দেখিবলৈ পাব ৰেজিষ্ট্ৰেচন অফ এমপ্লয়মেন্ট সিকাৰ ইন এমপ্লয়মেন্ট এক্সচেঞ্জ বুলি এটা অপচন বা পপুলাৰ সাৰ্ভিসেছতো আপোনালোকে সেই অপচনটো দেখিবলৈ পাব। সেই অপচনটো সিলেক্ট কৰি ল'ব। সেৱা সেতু ৱেবছাইটত আপোনালোকে কৰিব পাৰিব। মোবাইলত যদি কৰি আছে মোবাইলতো আপোনালোকে কৰিব পাৰিব। মোবাইলৰ ক্ৰোম ব্ৰাউজাৰত আপোনালোকে ডেস্কটপ মোডটো অন কৰি ল'ব। ইয়াত কিছুমান গাইডলাইনছ দিয়া হৈছে, বাকি আপোনালোকৰ কি ডকুমেন্ট লাগিব গোটেইখিনি ডিটেইলছত দিয়া হৈছে। আপোনালোকে ডকুমেন্টখিনি পিডিএফ আকাৰে বনাই ল'ব প্ৰথমতে। তাৰ পাছত এপ্লাই কৰিবৰ বাবে আপোনালোকে এপ্লাই উইথ আধাৰ অপচনটোত আপোনালোকে ক্লিক কৰিব। উইদাউট আধাৰটো নকৰিব, এপ্লাই উইথ আধাৰ অপচন যেটো আছে তাত আপোনালোকে ক্লিক কৰি দিব। যদি এক্সচেঞ্জ কাৰ্ডখন বনাওতে কিবা অসুবিধা পাইছে, যদি বনাব পৰা নাই তেনেহলে আপোনালোকে আমাৰ লগত যোগাযোগ কৰিব পাৰে। যদি আপোনাৰ কামটো কৰি দিবলগীয়া থাকে তেনেহলে আমি কৰি দিম। তাৰ পাছত আপোনালোকে ইয়াত দেখিবলৈ পাইছে যদি আপোনালোকৰ সেৱা সেতুত অলৰেডি একাউণ্ট আছে তেনেহলে লগইন কৰিব। যদি নাই ডোন্ট হেভ এন একাউণ্ট অপচনটোত দেখিছে আপোনালোকে ৰেজিষ্টাৰ নাও অপচনটোত আপোনালোকে ক্লিক কৰি দিব। তাৰ পাছতে আপোনালোকৰ ৰেজিষ্ট্ৰেচন কৰিবলৈ আহিব। তাৰ পাছত দেখিছে ৰেজিষ্ট্ৰেচন কৰা পেজটো খোল খাইছে। প্ৰথমতে আপোনালোকে মোবাইল নাম্বাৰ ফিলআপ কৰিব লাগিব। তাৰ পাছত আপোনাৰ বাকি ডিটেইলছখিনি ফিলআপ কৰিবলৈ আহিব। প্ৰথমতে মোবাইল নাম্বাৰটো ফিলআপ কৰি আপোনালোকে জেনাৰেট ওটিপি অপচনটোত ক্লিক কৰিব। ইয়াত আপোনালোকে মোবাইল নাম্বাৰটো শুদ্ধকৈ ফিলআপ কৰিব। মোবাইল নাম্বাৰটোত যেহেতু ওটিপি যাব, মোবাইল নাম্বাৰটো আপোনালোকে ভুল নকৰিব। তাৰ পাছত জেনাৰেট ওটিপি অপচনটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ মোবাইলত এটা SMS যাব। ইয়াত আপোনালোকে ওটিপিটো শুদ্ধকৈ ফিলআপ কৰি ভেৰিফাই ওটিপি অপচনটোত ক্লিক কৰি দিব। ইয়াত আপোনালোকে দেখিছে ভেৰিফাই ওটিপি অপচনটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ ওটিপিটো ভেৰিফাই হৈ গৈছে। তাৰ পাছত গিভেন নেমত আপোনাৰ নিজৰ নামটো শুদ্ধকৈ ফিলআপ কৰিব। তাৰ পাছত জেন্ডাৰটো সিলেক্ট কৰিব লাগিব। জেন্ডাৰটো আপোনালোকে মেল নে ফিমেল হেতু সিলেক্ট কৰি ল'ব। প্ৰাইভেচিৰ কাৰণে মই এইখিনি গোটেইখিনি প্ৰাইভেট কৰি দিছো, ব্লাৰ কৰি দিছো। যদি এইখিনি মোৰ ভিজিবল হৈ থাকে তেনে ক্ষেত্ৰত মোৰ কপিৰাইট হোৱাৰ চান্স থাকে, সেইবাবে মই গোটেইখিনি ব্লাৰ কৰি দিছো। আপোনালোকে নিজৰ ডিটেইলছখিনি ফিলআপ কৰি ল'ব। তাৰপৰা ডেট অফ বাৰ্থ, পাৰ্সোনেল মেছেজত আপোনাৰ নিজৰ নামটো ফিলআপ কৰি দিব পাৰে। তাত আপোনালোকে যিকোনো এটা দিলেই হ'ল। তাৰ পাছত ইউজাৰ নেমত আপোনালোকে ইমেইল আইডিটো ফিলআপ কৰি দিব বা আপোনাৰ নামটোৰ পাছত 1 2 3 4 বা আপোনাৰ ডেট অফ ইয়েৰটো তেনেকৈ আপোনালোকে ফিলআপ কৰি এটা ইউজাৰ আইডি ক্ৰিয়েট কৰি ল'ব পাৰে। তাৰপৰা পাছৱৰ্ড এটা আপোনালোকে ফিলআপ কৰিব। কেপচাৰ কোডটো ইয়াত শুদ্ধকৈ ফিলআপ কৰিব, যেটো আপোনালোকৰ কেপচাৰ থাকিব। তাৰপিছত যেটো টাৰ্ম এণ্ড কণ্ডিশ্যন আছে তাত ক্লিক কৰিব। গোটেইখিনি টাৰ্ম এণ্ড কণ্ডিশ্যন ইয়াত আপোনালোকৰ শ্ব' কৰিব। একচেপ্ট অপচনটো ক্লিক কৰি সাইন আপ অপচনটোত আপোনালোকে ক্লিক কৰি দিব। অলপ সময় ৱেইট কৰিব। দেখিছে মোৰ ৰেজিষ্ট্ৰেচন প্ৰক্ৰিয়া হৈ গৈছে। বা কেতিয়াবা আপোনালোকৰ সামথিং এৰৰ যদি আহে তেনেহলে পেজটো ৰিলোড কৰি দিব। তাৰ পাছত স্কিপ নাও অপচনটো ক্লিক কৰিব। আপোনাৰ এপ্লিকেশ্যন ফৰ্মখন এইদৰে খোল খাই যাব। দেখিছে এপ্লিকেশ্যন ফৰ ৰেজিষ্ট্ৰেচন অফ এমপ্লয়মেন্ট সিকাৰ ইন এমপ্লয়মেন্ট এক্সচেঞ্জ। ইয়াত গোটেইখিনি ডিটেইলছ দিয়া থাকে, কিমান টকা আপোনালোকে পেমেন্ট কৰিব লাগিব। ইয়াত 30 দিনৰ ভিতৰত বুলি কোৱা হৈছে, কিন্তু তেনেকুৱা কোনো কথা নাই। আপোনালোকে লগালগ লাভ কৰিব যেতিয়া আপোনালোকৰ পেমেন্টটো আপোনালোকে কাটিব, তেতিয়াই আপোনালোকৰ লগালগ এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ডখন জেনাৰেট হৈ যাব। প্ৰথমতে আপোনালোকে আধাৰৰ ডিটেইলছখিনি দিব লাগিব। ইয়াত প্ৰথমতে আধাৰ নাম্বাৰটো ইয়াত ফিলআপ কৰিব। তাৰ পাছত ফুল নেম এজ ইন আধাৰ। ইয়াত আপোনাৰ খোলা হৈছে যে আপোনাৰ আধাৰ কাৰ্ডত যিদৰে আপোনাৰ নামটো আছে ঠিক সেইদৰে ফিলআপ কৰিব লাগিব। যদি আধাৰ কাৰ্ডত কিছুমানৰ কি হয় মিডল নেমটো জইন হৈ থাকে, যদি আপোনালোকে সেইটো বেলেগকৈ ফিলআপ কৰে তেনে ক্ষেত্ৰত নহ'ব। আধাৰত যেনেকৈ আছে ঠিক সেইদৰে আপোনালোকে ইয়াত ফিলআপ কৰিব লাগিব। প্ৰথমতে আধাৰ নাম্বাৰ, তাৰ পাছত আপোনালোকৰ ফুল নেম, আপোনাৰ আধাৰত যেনেকৈ নামটো আছে সেইদৰে আপোনালোকৰ নামটো ইয়াত ফিলআপ কৰি ল'ব। তাৰ পাছত আপোনালোকে কৰিব লাগিব ভেৰিফাই আধাৰ অপচনটো। দেখিছে আপোনালোকে গ্ৰীণ কালাৰ অপচন ভেৰিফাই আধাৰ অপচনটোত যেতিয়া আপুনি ক্লিক কৰিব আধাৰ কাৰ্ডৰ লগত লিংক থকা মোবাইলটোত এটা OTP যাব। ঠিক আছে, যদি আপোনালোকৰ আধাৰ লিংক মোবাইল নাম্বাৰটো হেৰাইছে তেনে ক্ষেত্ৰত আপোনালোকে প্ৰথমতে আধাৰত মোবাইল নাম্বাৰটো আপডেট কৰি ল'ব লাগিব। তাৰ পাছতে আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব। ইয়াত আধাৰত যিটো আপোনালোকৰ মোবাইল নাম্বাৰ দিয়া থাকিব সেইটোৱে আপোনালোকে ইয়াত ফিলআপ কৰিব লাগিব। OTPটো ফিলআপ কৰি আপোনালোকে ভেৰিফাই অপচনটোত ক্লিক কৰি দিব। অলপ সময় ৱেইট কৰি দিব। তাৰ পাছতে আপোনালোকৰ ভেৰিফাইড দেখিছে আধাৰ ভেৰিফাইড সাকসেসফুল বুলি আহি যাব। তাৰ পাছত অকমান সময় ৱেইট কৰিব। আপোনাৰ যিখন এপ্লিকেশ্যন ফৰ্ম আছে এপ্লিকেশ্যন ফৰ্মখন ওপেন হ'ব। ইয়াত দেখিছে প্ৰথমতে আপোনালোকে পাৰ্সোনেল ডিটেইলছখিনি ফিলআপ কৰিব লাগিব। নাম মোবাইল নাম্বাৰ অলৰেডি আপোনালোকৰ ফিলআপ হৈ থাকিব, যিহেতু আপোনালোকৰ আধাৰত ফিলআপ কৰিছে, আৰু লগতে আপোনাৰ মোবাইল নাম্বাৰ যেটো ৰেজিষ্ট্ৰেচন কৰোঁতে দিছিলে সেইটোৱে ইয়াত শ্ব' কৰিব।
তাৰপৰা জেণ্ডাৰত আপোনালোকে মেল ফিমেল চিলেক্ট কৰি ল'ব তাৰপাছত আহিব ইমেইল আইডি টো আপোনালোকে শুদ্ধকে ফিল আপ কৰি ল'ব ইমেইল আইডিটো ভুল নকৰিব যিহেতু ইমেইলটো এটা OTP সেন্ড কৰা হয় এনিছে মই জেণ্ডাৰ সিলেক্ট কৰিলো তাৰপৰা ইমেইল আইডিটো মই শুদ্ধকে ফিল আপ কৰি ল'ম ইমেইল আইডিটো ফিল আপ কৰাৰ পাছত আপোনালোকে মাদাৰ নেমটো ফিল আপ কৰি ল'ব তাৰপাছত ফাদাৰ নেম মাদাৰ নেম ফিল আপ কৰিব ডেট অফ বাৰ্থটো আপোনালোকে ক্যালেন্ডাৰৰ পৰা সিলেক্ট কৰি ল'ব তাৰপাছত আহিব কাষ্টটো আপোনালোকে সিলেক্ট কৰিব লাগিব আপোনালোকৰ কোনটো কাষ্টৰ পৰা বিলং কৰে যদি SC OBC হয় তেনেহলে বা EWS যদি আপোনালোকে সিলেক্ট কৰে তেনে ক্ষেত্ৰত আপোনালোকে কাষ্ট সাৰ্টিফিকেটখন আপলোড কৰিব লাগিব ইয়াত মই প্ৰথমতে ডেট অফ বাৰ্থটো সিলেক্ট কৰি লৈছো তাৰপাছত দেখিছে ইয়াত গোটেইখিনি অপচন আছে যদি জেনাৰেল হয় ইকোনমিকেলি উইকাৰ সেকশন যদি EWS আছে তেনে ক্ষেত্ৰত ইয়েস কৰিব পাৰে যদি নাই আপোনালোকে নো ৰাখিব গাৰ্জেন নেম পাৰ্সন নেম এখিনি আপোনালোকে দিবলৈ যদি ইচ্ছা আছে দি দিব পাৰে নিদিলেও কোনো কথা নাই যেহেতু তাত ৰেড ষ্টাৰ মাৰ্ক দিয়া নাই যিসমূহৰ সাইডত ৰেড ষ্টাৰ মাৰ্ক দিয়া হৈছে সেইখিনি ফিল আপ কৰাটো আপোনালোকৰ বাবে বাধ্যতামূলক ৰিলিজন দিব মেৰিটেল ষ্টেটাছ সিঙ্গল নে মেৰিট হেতু ফিল আপ কৰিব তাৰপাছত পাৰ্মানেন্ট আইডেন্টিফিকেশন মাৰ্ক যদি আপোনাৰ কিবা আইডেন্টিফিকেশন মাৰ্ক আছে তেনে ক্ষেত্ৰত আপোনালোকে দিব পাৰে যদি নাই তেনেহলে আপোনালোকে হেতু নো লিখি দিব ইয়াত আপোনালোকৰ দেখিছে আপোনাৰ যেটো অকুপেশন হেতু আপোনালোকৰ ইয়াত খুদা হৈছে যদি আপোনালোকে গভৰ্ণমেন্ট এমপ্লয়ি হয় গভৰ্ণমেন্ট এমপ্লয়ি প্ৰাইভেট এমপ্লয়ি হলে ফুল টাইম যদি প্ৰাইভেট এমপ্লয়ি হয় হেতু আপোনালোকে সিলেক্ট কৰিব পাৰে যদি ইন্টাৰ্নশিপ কৰি আছে ইন্টাৰ্নশিপটো আপোনালোকে সিলেক্ট কৰিব পাৰে বা আপোনালোকে যদি সেল্ফ এমপ্লয়ি হয় উইথ গভৰ্ণমেন্ট সাপোৰ্ট উইদাউট গভৰ্ণমেন্ট সাপোৰ্ট এইখিনি আপোনালোকে ইয়াত গুটেখিনি ডিটেইলছত পাই যাব এইখিনি আপোনালোকে সিলেক্ট কৰি ল'ব পাৰিব যদি আনএমপ্লয়ি হয় আনএমপ্লয়িটোৱে আপোনালোকে সিলেক্ট কৰি ল'ব যদি ষ্টুডেন্ট হয় তেনে ক্ষেত্ৰত আপোনালোকে আনএমপ্লয়িটোৱে আপোনালোকে সিলেক্ট কৰি ৰাখিব তাৰপাছত ইয়াত আপোনালোকৰ ফিজিক্যাল যিখিনি আছে আপোনালোকৰ এইখিনি আপোনালোকে ফিল আপ কৰিব লাগিব হাইট কিমান আছে ওয়েট কিমান আছে আই সাইড চেষ্ট এইখিনি আপোনালোকে ফিল আপ কৰিব লাগিব হাইট আৰু ওয়েটটো ফিল আপ কৰিলে হ'ব আই সাইড আৰু চেষ্টটো আপোনালোকে ফিল আপ নকৰিলে হ'ব যেহেতু তাত ষ্টাৰ মাৰ্ক দিয়া নাই হাইট আৰু ওয়েটটো আপোনালোকে ইয়াত শুদ্ধকৈ ফিল আপ কৰি ল'ব তাৰপাছত লাষ্টত কোৱা হৈছে PWD ক্যান্ডিডেট যদি হয় ইয়েস কৰিব তেনে ক্ষেত্ৰত যদি নহয় আপোনালোকে নো কৰিব তাৰপাছত গুটেখিনি ফিল আপ কৰি হৈ যোৱাৰ পাছত আপোনালোকে সেভ এণ্ড নেক্সট অপচনটোত ক্লিক কৰি দিব তাৰপাছত আপোনালোকৰ নেক্সট পেজটো খোল খাব ইয়াত প্ৰথমতে আপোনালোকে ইমেইল আইডিটো ভেৰিফাই কৰি ল'ব লাগিব ইমেইল হেজ নট ভেৰিফাইড দেখিছে আপোনালোকে তাৰপা ক্লিক হিয়াৰ অপচনটোত যেতিয়া ক্লিক কৰিব আপোনাৰ ইমেইল আইডিটোত এটা OTP যাব OTPটো আপোনালোকে এই শুদ্ধকৈ ফিল আপ কৰি ভেৰিফাই OTP কৰি দিব কেতিয়াবা ইমেইলত OTPটো যাওঁতে অলপ সময় লয় আপোনালোকে ওয়েট কৰি দিব ইমেইলটো স্ক্ৰল কৰি থাকিব তাৰপাছত আপোনালোকে দেখিছে এড্ৰেছটো আপোনালোকে ফিল আপ কৰিব লাগিব প্ৰথমতে লোকেলিটি আপোনালোকৰ যেটো লোকেলিটি পৰে বা ষ্ট্ৰীট আছে হেতু আপোনালোকে ইয়াত ফিল আপ কৰিব তাৰপাছত আহিব ভিলেজ টাউন ৱাৰ্ড বা সিটি সেইখিনি আপোনালোকে ফিল আপ কৰিব লাগিব পোষ্ট অফিস পুলিশ ষ্টেচন পিন কোড তাৰপা আপোনালোকে ডিস্ট্ৰিক্ট সাব ডিভিজন সাৰ্কল অফিস আৰু আপোনালোকৰ ৰেসিডেন্স অৰ্থাৎ ৰুৰেল নে আৰবান এৰিয়া হেতু আপোনালোকে ফিল আপ কৰিব লাগিব এই গুটে ডিটেইলছখিনি আপোনালোকে শুদ্ধকৈ ফিল আপ কৰিব এবাৰ যদি ভুল হৈ যায় পাছত আকৌ এডিট কৰিবলৈ অলপ অসুবিধা হয় হেবে আপোনালোকে প্ৰথমতে ফিল আপ কৰোতে গুটে ডিটেইলছখিনি শুদ্ধকৈ ফিল আপ কৰি ল'ব লোকেলিটিটো আপোনালোকে ফিল আপ কৰিব লাগিব যদি নকৰে ফৰ্মখন সাবমিট নহব কাৰণ যেহেতু তাত ৰেড ষ্টাৰ মাৰ্ক দিয়া হৈছে গুটেখিনি আপোনালোকে ফিল আপ কৰি ল'ব তাৰপাছত আপোনালোকে ডিস্ট্ৰিক্টখন সিলেক্ট কৰি ল'ব পাৰিব ইয়াৰ পৰা এইদৰে ডিস্ট্ৰিক্ট সিলেক্ট অপচনটোত ক্লিক কৰি প্লিজ সিলেক্ট অপচনটোত ক্লিক কৰি আপোনালোকে ইয়াৰ পৰা নিজৰ ডিস্ট্ৰিক্টখন সিলেক্ট কৰি ল'ব পাৰিব মই যোৰহাটটো সিলেক্ট কৰি লৈছো তাৰপা সাব ডিস্ট্ৰিক্ট আহি যাব তাৰপা আপোনাৰ ৰেভিনিউ সাৰ্কল যি হয় হেতু আহি যাব তাৰপা আপোনালোকৰ ৰেসিডেন্টটো এইদৰে সিলেক্ট কৰি ল'ব লাগিব তাৰপাছত কমিউনিকেশ্যন এড্ৰেছ আৰু পাৰ্মানেন্ট এড্ৰেছ যদি সেম হয় তেনে ক্ষেত্ৰত আপোনালোকে ইয়েস কৰি দিব পাৰে যদি নহয় নো কৰি পেলাই আপোনালোকে পুনৰ কমিউনিকেশ্যন এড্ৰেছটো ফিল আপ কৰি ল'ব পাৰে গুটেখিনি ফিল আপ হৈ যোৱাৰ পাছত আপোনালোকে পুনৰ সেভ এণ্ড নেক্সট অপচনটোত ক্লিক কৰি দিব সেভ এণ্ড নেক্সট অপচনটোত ক্লিক কৰাৰ পাছত আহিব আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন ডিটেইলছখিনি এইখিনিতে বহুতে খেলিমেলি কৰে অলপ আপোনালোকক মই গুটেখিনি ডিটেইলছত বুজাই দিছো যদি বুজি পোৱা নাই তেনে ক্ষেত্ৰত আপোনালোকে মোক WhatsApp গ্ৰুপত জয়েন হৈ পেলাই আপোনালোকে মোক মেছেজ কৰিব পাৰে ইয়াত দেখিছে আপোনালোকে হাইয়েষ্ট আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান হেতু আপোনালোকে ইয়াত সিলেক্ট কৰিব লাগিব যদি মেট্ৰিক পাছ আপোনালোকে 10 পাছটো সিলেক্ট কৰিব যদি হাই সেকেন্ডাৰী পাছ কৰি থৈছে হাই সেকেন্ডাৰী যদি গ্ৰেজুৱেচন পোষ্ট গ্ৰেজুৱেচন কমপ্লিট কৰিছে ইয়াত আপোনালোকে সিলেক্ট কৰি ল'ব পাৰে যদি ITI কৰি থৈছে ITI টো আপোনালোকে সিলেক্ট কৰিব তাৰ পাছত আপোনালোকে ITI পাছ ইয়াত আপোনালোকে দেখিবলৈ পাব ITI টো যেতিয়া সিলেক্ট কৰিব আপোনালোকৰ ইয়াত দিয়া হৈছে ITI after 8 pass after 12 pass after 10 pass ITI টো আপোনালোকে 10 পাছ কৰি কৰিছিলে নে 12 পাছ কৰি কৰিছিলে হেখিনি আপোনালোকে সিলেক্ট কৰি ল'ব পাৰিব ঠিক আছে যেহেতু মই যিজনৰ কৰি আছো তেওঁ 12 পাছ হেবে মই 12 পাছটো সিলেক্ট কৰি লৈছো 12 পাছটো সিলেক্ট কৰি দিয়াৰ লগে লগে ক্লাছ 10 আৰু 12 ৰ গুটি ডিটেইলছখিনি আপোনালোকে ফিল আপ কৰিব লাগিব প্ৰথমতে বোৰ্ড নেম সেবা নে CBSE হেতু আপোনালোকে ফিল আপ কৰিব তাৰ পাছত সাবজেক্ট কি আছিল ছটা সাবজেক্ট যেহেতু থাকে এই গুটি সাবজেক্টখিনি ইয়াত ফিল আপ কৰিব লাগিব তাৰ পাছত ইনষ্টিটিউট আপোনালোকৰ কোনখন স্কুলৰ পৰা আপুনি মেট্ৰিক পাছ কৰিছে হেতু আপোনালোকে ফিল আপ কৰিব লাগিব তাৰপা মিডিয়াম কি মিডিয়ামৰ আছিল আপোনালোকে ইংলিশ নে আপোনাৰ আসামিজ মিডিয়াম হেতু ফিল আপ কৰিব লাগিব তাৰপা এডমিশন ডেট আৰু পাছিং ইয়াৰ ইয়াত দিছে এডমিশন ইয়াৰ আৰু পাছিং ইয়াৰটো আপোনালোকক খুদা হৈছে তাৰপা এডমিশন ইয়াৰটো আপোনালোকে আন্তাজি কিবা এটা দি দিব পাৰে যদি আপোনালোকৰ প্ৰপাৰ মনত নাই ইয়াৰ আৰু মনটো তাৰ পাছত ইয়াৰ অফ পাছিংটো আপোনালোকে মাৰ্কশিটত পাই যাব তাৰ পাছত আপোনাৰ পাৰ্সেন্টেজটো আপোনাৰ কিমান আছিল সেই পাৰ্সেন্টেজটো আপোনালোকে ইয়াত ফিল আপ কৰি ল'ব সাবজেক্টখিনি গুটেখিনি টাইপ কৰি থকাৰ প্ৰয়োজন নাই 4টা মান ৱৰ্ড টাইপ কৰাৰ পাছতে আপোনালোকৰ ইয়াত সিলেক্ট কৰিবলৈ আহি যায় এদৰে আপোনালোকে সিলেক্ট কৰি ল'ব লাগিব তাৰ পাছত আহিব আপলোড পাছ সাৰ্টিফিকেট আৰু মাৰ্কশিট
পাছ সাৰ্টিফিকেট আপোনাৰ ক্লাছ 10ৰ যিখন মাৰ্কশ্বিট আৰু সাৰ্টিফিকেট আছে সেই দুইটা PDF আকাৰে সেভ কৰি লৈ পেলাই 1 MB ভিতৰত হ'ব লাগিব সাইজটো আপোনালোকে PDF আকাৰে আপোনালোকে আপলোড কৰিব লাগিব JPG ফৰমেট আপলোড নহয় আৰু 1 MB ভিতৰত হ'ব লাগিব সেইখিনি আপোনালোকে সাইজত বনাই পেলাই ইয়াত আপোনালোকে আপলোড কৰি দিব ক্লাছ 10ৰ গোটেই ডকুমেন্ট আপলোড কৰি হৈ যোৱাৰ পাছত আপোনালোকে ক্লাছ 12 ৰ ডিটেইলছ খিনি ফিল আপ কৰিব লাগিব প্ৰথমতে বোৰ্ড নেম কোনটো বোৰ্ডৰ পৰা আপুনি পাছ কৰিছে তাৰপা ষ্ট্ৰীম আৰ্টছ কমাৰ্চ সায়েন্স আপোনালোকৰ কোনটো ষ্ট্ৰীম আছিল হেতু ফিল আপ কৰিব লাগিব সাবজেক্ট খিনি তাৰপা ইনষ্টিটিউট পুনৰ আপোনালোকৰ মিডিয়াম কি আছিল year of admission year of passing আৰু পাৰ্চেন্টেজ এই গুটেখিনি হাই সেকেন্ডাৰী আপোনালোকৰ ফাইনাল যিখন মাৰ্কশিট আছে আপোনালোকে তাত পাই যাব তাৰ পৰা আপোনালোকে সিলেক্ট কৰি পেলাই ইয়াত গুটেখিনি ফিল আপ কৰি ল'ব তাৰ পাছত ঠিক তেনেদৰে হাই সেকেন্ডাৰী যিখন পাছ সাৰ্টিফিকেট আছে আৰু হাই সেকেন্ডাৰী যিখন মাৰ্কশিট আছে সেই দুখন আপোনালোকে ইয়াত PDF আকাৰে আপলোড কৰিব লাগিব PDF ৰ সাইজ 1 MB দিয়া হৈছে তাৰ পাছত হাই সেকেন্ডাৰীত আপোনালোকৰ কি কি সাবজেক্ট আছিল গুটি সাবজেক্টখিনি আপোনালোকে ইয়াত ফিল আপ কৰিব কেৱল 6টা সাবজেক্ট ফিল আপ কৰিলে হ'ব যদি আপোনালোকৰ যদি CBSE ক্যান্ডিডেট হয় তেনেহলে যদি আপোনাৰ সাবজেক্ট অলপ বেছি আছে তেনে ক্ষেত্ৰত আপোনালোকে 6টা ফিল আপ কৰি বাকিখিনি ফিল আপ নকৰিলেও কোনো প্ৰবলেম নহয় আপোনালোকৰ ইয়াত গোটেই ডিটেইলছখিনি আপোনালোকে পাই গৈছে নিশ্চয় তাৰ পাছত আপোনালোকে গোটেইখিনি হৈ যোৱাৰ পাছত আপোনালোকে সেভ এণ্ড নেক্সট অপচনটো ক্লিক কৰি দিব সেভ এণ্ড নেক্সট অপচনটো ক্লিক কৰি দিয়াৰ লগে লগে অলপ সময় ৱেইট কৰিব কেতিয়াবা যদি সাৰ্ভাৰটো ডাউন থাকে অকমান টাইম লয় তাৰ পাছত আহিব এমপ্লয়ি ইয়াত দিছে যদি আপোনালোক এমপ্লয়ি হয় তেনেহলে আপোনালোকৰ যদি এক্সপেৰিয়েন্স আছে তেনে ক্ষেত্ৰত আপোনালোকে এক্সপেৰিয়েন্সখিনি ফিল আপ কৰিব পাৰে যদি কোন ধৰণৰ এক্সপেৰিয়েন্স নাই তেনেহলে ফিচাৰ অপচনটো আপোনালোকে ক্লিক কৰি ল'ব পাৰে তাৰ পাছত ইয়াত আপোনালোকে যিখিনি ল্যাঙ্গুৱেজ আছে ল্যাঙ্গুৱেজখিনি আপোনালোকে ইয়াত সিলেক্ট কৰিব লাগিব ইয়াত আপোনালোকৰ কি কি ল্যাঙ্গুৱেজ আছে সেইখিনি আপোনালোকে এবাৰ চাই ল'ব ইয়াত গোটেইখিনি ইংলিছ আছামিজ হিন্দী আপোনালোকে গোটেইখিনি সিলেক্ট কৰি ল'ব পাৰে তাৰ পাছত আপোনালোকৰ যেটো আপোনালোকৰ অপচন আছে এইখিনি আপোনালোকে ৰিড ৰাইট স্পীক এইখিনি আপোনালোকে টিক মাৰ্ক দি ল'ব পাৰে ঠিক আছে তাৰ পাছত আপোনালোকৰ যদি কিবা স্কিল আছে স্কিলত যদি আছে তেনে ক্ষেত্ৰত স্কিল অপচনটো ক্লিক কৰি পেলাই আপোনালোকৰ তাত কি কি স্কিল এভেইলেবল আছে সেইখিনি আপোনালোকে এড কৰি ল'ব পাৰে তাৰ পাছত পুনৰ সেভ নেক্সট অপচনটো ক্লিক কৰিব তাৰ পাছত আপোনালোকৰ আহি যাব এমপ্লয়মেন্ট এক্সচেঞ্জ অফিসটো ইয়াত আপোনালোকে যোৰহাট আহি গৈছে দেখিছে তাৰপা 7 নেক্সট কৰি দিম 7 নেক্সট কৰি দিয়াৰ পাছত এটা মোৰ ডকুমেন্ট আপলোড কৰিব লাগিব প্ৰথমতে প্ৰুফ অফ ৰেসিডেন্টত মই ভোটাৰ কাৰ্ডটো আপলোড কৰিম বাকি কি কি অপচন আছে ড্ৰাইভিং লাইসেন্স আছে জমাবন্দী আছে সেইখিনি আপোনালোকে পাই যাব তাৰ পাছত আপোনালোকে এজ প্ৰুফত বাৰ্থ সাৰ্টিফিকেট বা SSLC এডমিটটো আপোনালোকে দিব পাৰে তাৰপা ফটো আৰু সিগনেচাৰ আপলোড কৰিব লাগিব ওয়ার্ক এক্সপেৰিয়েন্স যদি আছে দিব পাৰে বা আপোনালোকে যদি এক্সট্ৰা ডিপ্লোমা এড কৰিছিলে সেইখিনি আপলোড কৰিব লাগিব যদি আপোনালোকৰ SC OBC বা EWS ক্যান্ডিডেট হয় তেনে ক্ষেত্ৰত আপোনালোকে কাষ্ট সাৰ্টিফিকেটখন আপলোড কৰিব লাগিব গুটেখিনি আপলোড কৰি হৈ যোৱাৰ পাছত আপোনালোকে সেভ নেক্সট অপচনটো ক্লিক কৰিব সেভ নেক্সট অপচনটো ক্লিক কৰাৰ পাছত সম্পূৰ্ণ ফৰ্মখন আপোনালোকৰ প্ৰিভিউ কৰিবলৈ আহিব যদি কিবা ভুল হৈ আছে তেনেহলে এবাৰ আপোনালোকে চেক কৰি ল'ব পাৰিব এতি সম্পূৰ্ণ ফৰ্মখন আপোনালোকে ভালদৰে প্ৰিভিউ কৰিব গোটেই ডিটেইলছখিনি আপোনালোকে ইয়াতে পাই যাব যদি কিবা এডিট কৰিব লগা থাকে তলত এডিট অপচনটোত ক্লিক কৰিব যদি সকলো ঠিকই আছে তেনেহলে মেক পেমেন্ট অপচনটোত আপোনালোকে ক্লিক কৰি দিব মেক পেমেন্ট অপচনটো ক্লিক কৰি দিয়াৰ লগে লগে 10 টকাটা আপোনালোকে পেমেন্ট কৰিব লাগিব পে নাও অপচনটো ক্লিক কৰিব তাৰ পাছত পেমেন্ট গেটৱেটো সিলেক্ট কৰি ল'ব ইয়াত দেখিছে যদি ইন্টাৰনেট বেংকিং আছে ইন্টাৰনেট বেংকিংটো আপোনালোকে সিলেক্ট কৰি ল'ব পাৰে তাৰ পাছত ইয়াত কানাড়া বেংক IDFC ইয়েস বেংক এইখিনি পাব আপোনালোকে ইয়াৰ পৰা যিকোনো এটা বেংক সিলেক্ট কৰি ল'লেই হ'ব এনেকুৱা নহয় যে কানাড়া বেংকত একাউণ্ট থাকিব লাগিব বা IDFC বা ইয়েস বেংকত একাউণ্ট থাকিব লাগিব যদি আপোনাৰ SBI একাউণ্ট আছে বা যিকোনো বেংকত যদি আপোনাৰ একাউণ্ট আছে যদি আপোনাৰ ডেবিট কাৰ্ড আছে বা আপোনালোকে গুগল পে ফোন পে যদি ইউজ কৰে তেনে ক্ষেত্ৰত আপোনালোকে পেমেন্ট গেটৱেটো সিলেক্ট কৰি যিকোনো এটা বেংক আপোনালোকে সিলেক্ট কৰি ল'ব মই কানাড়া বেংকটো সিলেক্ট কৰি লৈছো কানাড়া বেংকটো সিলেক্ট কৰি লোৱাৰ পাছতে যিখিনি পেমেন্ট মেথড আছে সেই গুটেখিনি ইয়াত শো কৰিব ইয়াত আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে ইয়াত আহি গৈছে প্ৰথমতে এইটো মই টাৰ্ম এণ্ড কণ্ডিশ্যনটো একচেপ্ট কৰি পেলাই কনফাৰ্ম এণ্ড পে অপচনটোত মই ক্লিক কৰি ল'ব লাগিব তাৰপাছত ওকে কৰি দিম ওকে কৰি দিয়াৰ পাছত মই গুটেখিনি পেমেন্ট মেথড গুটেখিনি ইয়াত শো কৰিব অলপ সময় আপোনালোকে ৱেইট কৰি দিব ইয়াত দেখিছে আপোনালোকে কাৰ্ড ইউজ কৰিব পাৰে ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড আপোনালোকে ইউজ কৰিব পাৰে প্ৰেড হৈ UPI ID দি পে কৰিব পাৰে তাৰপা পেড হৈ UPI QR কোডটো স্ক্যান কৰি আপোনালোকে পেমেন্ট কৰিব পাৰিব মই UPI QR কোডটো সিলেক্ট কৰি লৈছো তাৰপা মই প্ৰসেস অপচনটো ক্লিক কৰিছো তাৰপা দেখিছে অকমান সময় ৱেইট হৈছে এটা মোৰ QR টো স্ক্ৰিনত জেনাৰেট হ'ব যদি মোবাইলত কৰি আছে এটো স্ক্ৰিনশ্বট মাৰি পেলাই আপোনালোকে গুগল পে ফোন পে আপোনালোকে QR টো আপলোড কৰি পেমেন্টটো কৰি ল'ব পাৰিব মই QR টো স্ক্যান কৰি পেলাই পেমেন্টটো কৰি লৈছো এৰুৱে আপোনালোকে অতি সহজতে গুগল পে ফোন পেৰ পৰা পেমেন্ট কৰিব পাৰিব যেটো কাৰ্ড সিস্টেমত বহুতে অলপ অসুবিধা পায় এৰুৱে আপোনালোকে পেমেন্টটো কৰি ল'ব পাৰিব অকমান সময় ৱেইট কৰি দিব পেমেন্টটো হৈ যোৱাৰ পাছতে আপোনালোকৰ এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ডখন এৰুৱে জেনাৰেট হৈ যাব যদি পেমেন্টটো ফেল হৈ গৈছে বা পাছত আপোনালোকৰ ভেৰিফাই কৰিবলৈ আহিছে সেইখিনিৰ ওপৰত মই এটা ডিটেইলছত ভিডিও বনাই দি ৰাখিছো সেই ভিডিওটো আপোনালোকে চাই ল'ব পাৰে ডেসক্ৰিপচনতে লিংক পাই যাব যদি কিবা অসুবিধা পায় তেনেহলে আপোনালোকে WhatsApp গ্ৰুপত জয়েন হৈ মোক মেছেজ কৰিব পাৰে এৰুৱে আপোনালোকৰ এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ডখন জেনাৰেট হৈ যাব লগতে আপোনাৰ যেটো একনলেজমেন্ট ৰিসিভ আছে হেতু আপোনালোকৰ আহি যাব ডাউনলোড সাৰ্টিফিকেট অপচনটোত ক্লিক কৰিব তাৰ পাছত আপোনালোকে এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ডখন এৰুৱে ডাউনলোড কৰি ল'ব পাৰিব এদৰে আপোনালোকে এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ডখন ঘৰতে বহি অনলাইন যোগে আবেদন কৰি ল'ব পাৰিব যদি কিবা অসুবিধা পায় তেন্তে কমেন্ট কৰি জনাব বা যদি আপোনালোকৰ
এডুকেশ্যন কোৱালিফিকেশ্যন এড কৰিবলগীয়া আছে যদি কিবা এডিট কৰিবলগীয়া আছে তেনেহ'লে আপোনালোকে এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব তাৰ ওপৰত ডিটেইলছত ভিডিঅ' বনাই দি ৰখা হৈছে ডেছক্ৰিপশ্যনৰ লিংক আছে আপোনালোকে চাব পাৰে আৰু বহুতৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন ৰিনিউ কৰিবলৈ আহিছে যিসকলে 22 চনত বা 23 চনত তেনেকুৱাতে আৰম্ভণিতে আবেদন কৰিছিলে তেওঁলোকৰ ৰিনিউ কৰিবলৈ আহিছে যদি তেওঁলোকে ৰিনিউ কৰিব পৰা নাই তেনেহ'লে আপোনালোকে WhatsApp গ্ৰুপত জইন হৈ পেলাই মোক মেছেজ কৰিব পাৰে আজি ভিডিঅ'টো ইমান আছে ভিডিঅ'টো চাই যদি অলপ উপকৃত হৈছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব